নারায়ণ নারায়ণ। আজি আমার পরম সৌভাগ্য স্বয়ং লক্ষ্মী নারায়ণর পাদ দর্শন। হে প্রভু বিশ্ব ব্রহ্মাণ্ডর গৰাকী, হে মাতৃ করুণাময় জগত জননী, উভয়ৰ শ্ৰী চৰণতে এনেই নাৰদৰে শত সহস্ৰ কোটি প্ৰণিপাতে কৰক গ্ৰহণ। উকিমতে ভকতি কৰিব তোমাত মই মোৰ সমতি নজানো, তাৰ উপায় ৰাম দেৱৰ্ষি। প্ৰভু দেৱৰ্ষি, প্ৰভু তোমাৰ সুমধুৰ হৰিনাম শ্ৰৱণ কৰিবলৈ পাই নিজকে আমি ধন্য নাৰায়ণ। বাৰু কোৱাচোন দেৱৰ্ষি, বৈকুণ্ঠপুৰে আগমনৰ উদ্দেশ্য? নারায়ণ নারায়ণ। উদ্দেশ্য উদ্দেশ্য তেনে বিশেষ একো নাই প্ৰভু। উদ্দেশ্য এটাই মাথো, উভয়ৰে যুগলে চৰণ দৰ্শন। দয়াময় কৃপাত পূৰ্ণ হ'ল প্ৰভু এই নিষ্কিন নাৰদৰে মনৰ অভিলাষ। কিন্তু কিন্তু হে জনাৰ্দন, কিন্তু বুলি ৰলা কিয় দেৱৰ্ষি? প্ৰকাশ কৰা তোমাৰ মনৰ অভিলাষ। নারায়ণ নারায়ণ। অন্তর্যামী তুমি দয়াময়, সৃষ্টি স্থিতি প্ৰলয়ৰ প্ৰভু তুমি একমাত্ৰ গৰাকী। তথাপিও সুধিছা প্ৰভু তুমি নিষ্কিন নাৰদক সৃষ্টিৰ সংবাদ। তেন্তে সংক্ষেপতে কওঁ শুনা প্ৰভু, দুৰ্জনৰে অত্যাচাৰত ধৰিত্ৰী প্ৰভু ম্ৰিয়মান হৈ সেউছে অহৰে নিশে তোমাৰেই শৰণে। হে প্ৰভু কমললোচন, ধৰিত্ৰীক উদ্ধাৰৰ তুমি কি উপায় কৰিছা চিন্তা? দেৱৰ্ষি, প্ৰভু সেইবাবে নকৰিবা অলপো সংশয়। নাৰায়ণ কাল প্ৰাপ্ত নহয় মানে দুষ্টৰ একোৱেই নহ'ব সম্ভৱ। নাৰায়ণ দেৱৰ্ষি, প্ৰভু সৃষ্টিৰ পাতনিৰে পৰা দুষ্টকে দমন আৰু সাধু সন্তসকলক পালন কৰি ধৰা ধামত স্থাপিত ধৰ্ম। নারায়ণ 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 শ্রীমদ নারায়ণ নারায়ণ নারায়ণ। দেৱৰ্ষি, প্ৰভু অচিৰেই মই সেই অত্যাচাৰীসকলৰ পতন ঘটাই বহুমতীৰ ভাৰ কৰিম। কিন্তু দেৱৰ্ষি, প্ৰভু এই ক্ষেত্ৰত তোমাৰ সহায়ৰ মোৰ অতি প্ৰয়োজন। নারায়ণ নারায়ণ। দয়াময় নিশ্চয় এইবাৰ সৃষ্টিত নতুন লীলাৰে মেলিব পাতনি। দেৱৰ্ষি, প্ৰভু তুমি বৰ চতুৰ দেৱৰ্ষি। নারায়ণ নারায়ণ। এই জ্ঞানপন প্ৰভু মই আপোনাৰ পৰাই কৰিছোঁ গ্ৰহণ। প্ৰভু অনন্ত অসীম দীন বন্ধু হে নারায়ণ, তোমাৰ কি যে বিচিত্ৰ লীলা, কোনে পাই আদি অন্ত তাৰ। হে প্ৰভু নারায়ণ, তোমাৰ লীলা সদায় সমভাগী হৈ যাব এনেই কিন্নাৰ। প্ৰভু পুনশ্চ উভয়ৰ শ্ৰী চৰণত জনাই শত সহস্ৰ কোটি প্ৰণিপাত। এবেদাসে মাগিছোঁ বিদায়। যোৱা দেৱৰ্ষি। ঈশ্বৰ পৰম ব্ৰহ্ম পৰম ধাম পবিত্ৰ পৰম ভৱানা পবিত্ৰ পৰম ভৱানা
চিন্তু দহরে পাৱে নেৰিবা প্ৰভু নেৰিবা প্ৰভু জীৱনে মৰণে হৰি ৰাম 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 কৃষ্ণ হৰি